हेलो बंधुসকল আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিবলৈ গৈ আছো যদি আপুনি SBI কাস্টমাৰ আৰু SBI ইউনিটটো ব্যৱহাৰ কৰি ইলেক্ট্ৰিচিটি প্ৰিপেইড মিটাৰ ৰিচাৰ্জ কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো আহক আপোনাক লৈ যাওঁ এতিয়া SBI ওপেন কৰি লৈছো আমি আমাৰ মোবাইলত আৰু ইয়াত 6 ডিজিটৰ যেটো এমপিন আছে হেতু ভৰাই লগইন হৈ যাম এমপিনটো ভৰাই লগইন হোৱাৰ পাছত একাউণ্টৰ ড্যাশবোৰ্ড এনেকুৱা ধৰণে দেখা পোৱা যাব ইয়াত বিল অপচন পাম বিলছৰ ওপৰত আমি ক্লিক কৰি দিম বিলছৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছত বহুত কেইটামান অপচন ইয়াত পাব আপুনি ইয়াৰ ভিতৰত ইলেক্ট্ৰিচিটি অপচনটোৰ ওপৰত যাব লাগিব হেতুৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া ইলেক্ট্ৰিচিটিৰ ওপৰত গুছি যাম ইয়াত আপোনাক ষ্টেট সিলেক্ট কৰিবলৈ কোৱা হৈছে তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ পাছতে আপোনাক ইয়াত ষ্টেট দেখুৱা হ'ব ভাৰতৰ ষ্টেট কেইখন দেখুৱা হ'ব মই যেটো অসমৰ হয় হেকাৰণে অসম ষ্টেটটো সিলেক্ট কৰিম অসম ষ্টেট সিলেক্ট কৰাৰ পাছত ইলেক্ট্ৰিচিটি বোৰ্ডৰ নাম ইয়াত সিলেক্ট কৰিব লাগিব তাৰ ওপৰত ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছত ইয়াত আপোনাক সিলেক্ট কৰিব লাগিব এছাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড স্মাৰ্ট প্ৰিপেইড ৰিচাৰ্জ এটো ওপৰটো হলে এছাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড নন আৰএপিডিআৰ হেতু পোষ্টপেইড বিল পেমেন্টৰ এটো হৈছে প্ৰিপেইড মিটাৰৰ কাৰণে গতিকে তলতো আমি সিলেক্ট কৰি লওঁ হেতু সিলেক্ট কৰাৰ পাছত কনজিউমাৰ নাম্বাৰটো আৰু এটা নিকনেম যিকোনো এটা দিব ইচ্ছা কৰিলে আপুনি দিব পাৰে আৰু এটো অপচনেল হয় এই দুটা ভৰাই লওক মই এই দুটা ভৰালো কনজিউমাৰ নাম্বাৰটো ভৰালো আৰু নিকনেমত ইলেক্ট্ৰিচিটি লিখি দিলো তাৰ পাছত প্ৰসিড কৰি দিম প্ৰসিড কৰি দিয়াৰ পাছত কিমান পইচা আপুনি ৰিচাৰ্জ কৰিব বিচাৰিছে হেতু ভৰাব লাগিব হেতু ইয়াত ভৰাই দিয়ক মই 200 টকা কৰিব বিচাৰিছো 200 টকা ইয়াত এন্ট্ৰি কৰিলো এতিয়া প্ৰসিড টু পে ৰ ওপৰত ক্লিক কৰি দিম প্ৰসিড টু পে ৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো একাউণ্ট আছে হেতু ইয়াত দেখুৱা হৈছে তাৰ বেলেন্সও দেখুৱা হৈছে এতিয়া পে ৰুপিস 200 ৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ পাছত আপুনি দুই ধৰণে ইয়াতে পইচাটো পেমেন্ট কৰিব পাৰে এটাটো এমপিন টো ভৰাই 6 ডিজিটৰ যেটো লগইন এমপিন আছে হেতু ভৰাই ৰিচাৰ্জটো কমপ্লিট কৰিব পাৰে নহলে আপুনি ইউজ ওটিপি ইনষ্টেড মানে ওটিপি ব্যৱহাৰ কৰিও পেমেন্টটো কৰিব পাৰে মই ইয়াত এমপিন টো ব্যৱহাৰ কৰিব বিচাৰিছো কাৰণে এমপিন টো ব্যৱহাৰ কৰি সাবমিট কৰি দিম এমপিন টো এন্টাৰ কৰি সাবমিট কৰি দিয়াৰ পাছত পেমেন্ট ইন প্ৰগ্ৰেছ অকনমান লোড ল'ব আৰু তাৰ পাছত চাওক সাকসেসফুলি আপোনাৰ বিলটো পেমেন্ট হৈ গৈছে অকনমান তললৈ আহি চাওক আৰু ইয়াত ভিউ ডিটেইলছৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া আপোনাৰ যিখিনি ৰিচাৰ্জৰ ডিটেইলছ ইয়াত পাব যদি এই ডিটেইলছ খিনি মানে এই ৰিসিপ্টখন আপুনি ডাউনলোড কৰিব বিচাৰিছে তেতিয়া ওপৰত এটা ডাউনলোডৰ সিম্বল পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে ফাইল ডাউনলোডেড সাকসেসফুলি আপোনাৰ যিখন ৰিসিপ্ট আছে এখন সাকসেসফুলি ডাউনলোড হৈ গল এতিয়া যদি আমি মোবাইলৰ ষ্টৰেজত যাওঁ বা ফাইল মেনেজাৰত যাওঁ তেতিয়া আমি এই পিডিএফটো পাম এতিয়া এইটো সব ইউ ৰিচাৰ্জ হেতু পিডিএফ আমি ওপেন কৰি চাওঁ ওপেন কৰাৰ লগে লগে ৰিসিপ্টখন এনেকুৱা ধৰণে দেখা পোৱা গৈছে বন্ধুসকল এনেকৈ আপুনিও যদি SBI টো ব্যৱহাৰ কৰি ইলেক্ট্ৰিচিটি প্ৰিপেইড মিটাৰ ৰিচাৰ্জ কৰিব বিচাৰিছে তেতিয়াহলে সহজতে কৰিব পাৰে